Dear students, welcome to my YouTube channel. মই এতিয়া তোমালোকক অনুশীলনী 8.1 ত্ৰিকোণমিতি চেপ্টাৰৰ 5 নম্বৰৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। ইয়াত দিয়া আছে sec θ = 13/12 দিয়া আছে। ইয়াৰ পৰা আমি আন ত্ৰিকোণমিতিক বাহুবোৰৰ যেটো অনুপাত আছে এটা আমি নিৰ্ণয় কৰি দেখুৱাব লাগে। গতিকে মই A B C এটা ত্ৰিভুজ অঙ্কন কৰিলো সমকোণী ত্ৰিভুজ। এই ত্ৰিভুজটো মই ধৰিলো A কোণটো মই থিতা হিচাপে ধৰিলো। এতিয়া মই ত্ৰিকোণমিতিক অনুপাতবোৰ নিৰ্ণয় কৰিম। ইয়াৰ আগতে আমি এই বাহুকেইটাৰ যোগ নিৰ্ণয় কৰিব লাগিব। ইয়াত দিয়া আছে sec θ = 13/12 equal to sec θ হল cosৰ বিপৰীতটো বা cosৰ উল্টাটো, cos θ হল ভূমি বাই কৰ্ণ। sec θ = 13/12 বুলি দিয়া আছে ইয়াত এতিয়া sec θ যেটো অনুপাত আছে বাহুৰ এটো হ'ব কৰ্ণ বাই ভূমি AC বাই AB। যেহেতু ইয়াত এই থিতা কোণটো AB ৰ লগত লগ লাগি আছে বা সন্নিহিত হিচাপে আছে আৰু থিতাৰ বিপৰীত এটো BC, গতিকে এটো হ'ব লম্ব আৰু এটো হ'ব ভূমি। এতিয়া ইকুৱেল টু K ধৰিলো। এতিয়া AC = 13K আৰু AB = 12K। এতিয়া যেহেতু আমি ত্ৰিকোণমিতিক বাহুবোৰৰ অনুপাত নিৰ্ণয় কৰিম, গতিকে আমাৰ তিনিওটা বাহুৰ মাপ বা মান জনাৰ দৰকাৰ। গতিকে ABC ত্ৰিভুজৰ B কোণটো সমকোণ, গতিকে এটা এটা সমকোণী ত্ৰিভুজ। ইয়াত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি তিনিওটাৰ মান জানিব পাৰিম। ইয়াত দিয়া আছে AC = 13K আৰু AB = 12K। এতিয়া আমি BC ৰ মানটো নাজানো, গতিকে BC ৰ মানটো আমি উলিয়াই লম। ABC সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ উপপাদ্য ব্যৱহাৰ কৰি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি জানো যে কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ বা লম্ব স্কয়াৰ প্লাস ইয়াতে মই লম্বটো পাতিম BC স্কয়াৰ। কৰ্ণৰ হল 13K, মই মানখিনি বহুৱাই দিলো। হোল স্কয়াৰ ইকুৱেল টু AB ৰ মান হল 12K হোল স্কয়াৰ প্লাস BC ৰ মানখিনি আমি উলিয়াম, গতিকে BC স্কয়াৰ ইকুৱেল টু এনে ৰাখি থৈ দিলো। 13K হোল স্কয়াৰ ইকুৱেল টু 169K স্কয়াৰ ইকুৱেল টু 12K হোল স্কয়াৰ মানে 144K স্কয়াৰ প্লাস BC স্কয়াৰ। 169K স্কয়াৰ মাইনাস 144K স্কয়াৰ ইকুৱেল টু BC স্কয়াৰ ইকুৱেল টু 169 ৰ পৰা যদি 144 গুচি যায় তেতিয়াহলে ইয়াত থাকিব 5, ইয়াত আছে 2, 25K ইকুৱেল টু BC স্কয়াৰ। গতিকে BC ইকুৱেল টু square root of 25K square equal to 5K। এতিয়া মই BC ৰ মান পালো 5K। এতিয়া
an trigonometric অনুপাতবোৰ হ'ল প্ৰথমতে উলিয়াম আমি sin থিটা। sin থিটা ইকুয়াল টু লম্ব বাই কৰ্ণ। ইয়াত লম্ব আছে BC, BC বাই AC ইকুয়াল টু BC মান 5K আৰু AC মান 13K। এটুকে কেনসেল গ'ল, এতিয়া ইয়াত থাকিল 5/13। cos থিটা ইকুয়াল টু ভূমি বাই কৰ্ণ, অৰ্থাৎ সেকৰ যেটো উল্টা মানটো হ'ব ভূমি বাই কৰ্ণ। AB ডিভাইডেড বাই AC ইকুয়াল টু AB এর মান হল 12K ডিভাইডেড বাই 13K। এটুকে ক্যান্সেল গ'ল, ইয়াত থাকিল 12/13। tan থিটা লম্ব বাই ভূমি BC বাই AB ইকুয়াল টু BC এর মান হল 5K ডিভাইডেড বাই 12K। এটুকে ক্যান্সেল গ'ল, 5/12। cot থিটা হল tan থিটার উল্টা, AB বাই BC অর্থাৎ ভূমি বাই লম্ব। AB মেজারমেন্ট হল 12K আৰু BC ইকুয়াল টু 5K। কে ক্যান্সেল গ'ল, 12/5। এতিয়া আমি sec থিটা যেটো sec থিটাৰ মেজারমেন্ট ইয়াত দিয়াই আছে, গতিকে sec থিটাটো আমি উলিয়াব নালাগে, ডাইরেক্ট cosec থিটাটো উলিয়াই দিম। cosec থিটা হল সাইনৰ উল্টাটো কৰ্ণ বাই লম্ব। কৰ্ণ আছে 13K, লম্ব আছে 5K, 13 ডিভাইডেড বাই 5।